আমি চৰকাৰক বহুবাৰ আলোচনা কৰিছোঁ। আজিৰ সভাত সিদ্ধান্ত লোৱা হৈছে আমি পৰৱৰ্তী সময়ত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। কোভিড ৰুলৰ যিখিনি নিয়ম নীতি আছিল কোভিড-19 নিয়ম নীতি মানি সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি অলপ সংখ্যক সদস্যৰে আমি যি সভা কৰিলোঁ, সভাত কেইবাটাও আমি প্ৰস্তাৱ লৈছোঁ। প্ৰস্তাৱমৰ্মে আছে আমি মুখ্যমন্ত্ৰীক বহুবাৰ অনুনয় বিনয় কৰিছোঁ। বিভিন্ন জিলাৰ উপায়ুক্তসকলকো আমি জনাইছোঁ, আমাৰ দুৰ্গতি আমাৰ দুখৰ বিষয়ে আমি সিহঁতক জনাইছোঁ। প্ৰায় 4-5 মাহ কাল ধৰি আমি লকডাউন কৰি আছোঁ। আমাৰ ছাউণ্ড ছিষ্টেম, আমাৰ টেণ্ট হাউচ, আমাৰ লাইট জেনেৰেটৰ সকলো বহি আছে, জহি হৈ গৈ আছে। চৰকাৰে কোনো ধৰণৰ আমাৰ পদক্ষেপ লোৱা নাই। আশা কৰিছোঁ এইবাৰ হয়তো চৰকাৰে আমাৰ প্ৰতি সুদৃষ্টি কৰিব, আমাৰ প্ৰতি চিন্তা এটা কৰিব। যদি তেনেকুৱা কোনো পৰিৱেশ আমাৰ গঢ়ি নুঠে, আজিৰ সভাত সিদ্ধান্ত লোৱা হৈছে আমি পৰৱৰ্তী সময়ত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম। আমি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান নহ'লে ৰাজহুৱা অনুষ্ঠানবিলাক আমি বৰ্জন কৰিবলৈ বাধ্য হ'ম। আৰু অচিৰেই বিভাগীয় মন্ত্ৰীৰে আমি লগ কৰিম। তাৰপিছতে যদি কোনো ধৰণৰ নহয় তেনেহ'লে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন অনবৰত চলাই থাকিম। আমাৰ কোভিড-19 আমাক মানে বাৰুকৈ আমাৰ মানে বিশেষকৈ আমাৰ চাউণ্ড, ইভেণ্ট, লাইট, জেনেৰেটৰ আদি মানে যিবিলাক কৰ্মচাৰী আছিল তেওঁলোক মানে একদম মানে পানীত ঘাঁহ নচৰা হৈছে। আমি এতিয়া খাবলৈ ভাত নোহোৱা হৈছে, আমি ভিক্ষা কৰিব নোৱাৰা হৈছোঁ। আমি আমাৰ কামৰ মানে বেলেগ কাম যে কৰিম আমাক মানে ইমান মানে অৱস্থা বেয়া একদম পুৰা। আমি চৰকাৰক বহুতবাৰ আলোচনা কৰিছোঁ, বহুতবাৰ আমি মেমৰেণ্ডাম দিলোঁ। সেইদিনা আমি আৰু এবাৰ ইমেইল কৰিলোঁ ছাৰক, মানে মুখ্যমন্ত্ৰী ছাৰলৈ যে আমাক কিবা এটা সহায় কৰে বা কিবা এটা যিকোনো হেল্প কৰি আমাক অলপ বচাৰ কাৰণে হেৰি কৰিব লাগে। আমি আপোনালোকৰ জৰিয়তে আৰু এবাৰ পুনৰবাৰ অনুৰোধ জনাইছোঁ যে আমাক অলপমান সহায় দিলে আমি হয়তো আৰু বাচি থাকিবলৈ অলপ সুবিধা পাম। চৰকাৰে যদি সহায় নিদিয়ে কিবা অনাগত দিনত কিবা ষ্টেপ ল'ব নেকি? আমি আৰু কি কৰিম, আমাৰ উপায় নাই। আমি যদি আমাৰ চৰকাৰে আমাক একো নিদিয়ে তেনেহ'লে আমি নিজাকৈ আমি ব্যৱস্থা কৰিব লাগিব, কাৰণ আমি কিবা চলিব লাগিব। আমি ভাবিছোঁ আমি কিবা আন্দোলনৰ কাৰ্যসূচী হাতৰ লগত মানে বাধ্য হ'ম বুলি আমি নিজে নিজে আজি মানে আলোচনা এটা মানে কৰিছোঁ। আৰু সেইকাৰণে আমি আজি এই সভাখন মাতাৰ মেইন উদ্দেশ্য।